ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য ৱেট সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ তাত আমি ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছবোৰ যিমান পাৰোঁ আপোনালোকৰ কাৰণে প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজিৰ ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ। হয়, অসমৰ এটা বিশেষ বেংক হয় অসম সমবায় এপেক্স বেংক, যাৰ বিজ্ঞাপন 2023 বৰ্ষত ওলাই গৈছে ইতিমধ্যে 2023-24 বৰ্ষত, আৰু সেইখিনি এপইণ্টমেণ্টো দিয়া হৈছে এছিষ্টেণ্ট পষ্টৰ কাৰণে। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে গম পাইছে। আৰু ইয়াতে যদিও এপেক্স বেংক বা বেংকৰ এটা চাকৰি হয়, এইটো অসম গভৰ্ণমেণ্টৰ এটা বেংক হয়, কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ধৰণৰ বেংক নহয়। গতিকে সেই অসম সমবায় এপেক্স বেংক এই চাকৰিটো আপোনালোকে যেতিয়া ল'বলৈ যায়, তেতিয়া ইয়াৰ যিটো চিলেবাছটো ডেফিনেটলি বেংকিং এক্সামৰ চিলেবাছৰ সৈতে প্ৰায় একেই হয়, বাট যিটো আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণ হয়, সেই কুৱেশ্যন পেটাৰ্ণটো ছেম নহয় বেংকিং এক্সামৰ দৰে। গতিকে বেংকিং এক্সামত বহুতে ভয় কৰে যে বেংকিং এক্সামৰ কাৰণে বহুত পঢ়িব লাগে বা চিলেবাছটো বহুত টাফ হয়, সেনেকুৱা ধৰণৰ থাকে। কিন্তু ষ্টিল মই আপোনালোকক ক'ব বিচাৰোঁ যে যিসকলে ADREৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যিসকলে অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, DSSDMৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আছাম টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আছাম পুলিচ SIৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তো সেই একেখন চিলেবাছে আপোনালোকে অসম সমবায় এপেক্স বেংকৰ যিটো পৰীক্ষা হ'ব, তেওঁলোকে যিটো কণ্ডাক্ট কৰে, তো সেই পৰীক্ষাটোতো সেই একেখন চিলেবাছে আপোনালোকে লাভ কৰিব, আৰু সেই একেটা পেটাৰ্ণতে কুৱেশ্যনসমূহ আপোনালোকক ছেট কৰা হ'ব। গতিকে একেবাৰে বেছিক কুৱেশ্যন কিছুমান আহিব। গতিকে আপোনালোকে যদি বিচাৰে এই 150টা পদৰ বিপৰীতে আপোনালোকে নিজৰ এপ্লাই কৰি ল'ব পাৰে নিজকে। খুব প্ৰায় এটা মাহ সময় দিয়া হৈছে। গতিকে নিৰ্বাচনৰ পাছতে হয়তো ইয়াৰ এক্সামবিলাক হৈ যাব। গতিকে ডিটেইলছত আমি গোটেইখিনি আলোচনা কৰিম। আৰু চেলাৰী নিৰিখটো খুব সুন্দৰ। ইয়াতে আপোনালোকৰ ইনিচিয়েলি 18,730 টকাৰ পৰা 68,040 লগতে গ্ৰেড পে থাকিব, আৰু আদাৰ এলাউঞ্চেছবিলাকো থাকিব। তাৰমানে এইটো আমি ক'ব পাৰোঁ যে এই জবটো যদি আপোনালোকে নিজকে চিলেকশ্যনটো লয়, তেতিয়াহ'লে ইনিচিয়েলি আপোনালোকৰ চেলাৰী 31,000 আপোনালোকে লাভ কৰিব। গতিকে ডিটেইলছত আমি আলোচনা কৰিম ইয়াৰ চিলেবাছ কি হ'ব, ইয়াৰ কোৱালিফিকেশ্যনছ আপোনালোকৰ কি লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা ধৰণৰ হ'ব, বা আগতে কেনেকুৱা ধৰণৰ কাট অফ ইয়াতে যায়, গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম। আৰু এই এপেক্স বেংক জবটোত এটা মোৰ ভাল লগা এটা দিশ হৈছে, তো ইয়াতে কোনো ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম নাই। ন' ৰিজাৰ্ভেশ্যন ছিষ্টেম। ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভ কেটেগৰীয়ে বোলে কম পইচাত ইয়াতে এপ্লাই কৰিব পাৰিব, আনৰিজাৰ্ভ কেটেগৰী বেছি পইচা দিব লাগিব, তো তেনেকুৱা ধৰণৰ ইয়াত ঘটনাই নাই। ইয়াৰ লগতে এই চিলেকশ্যনৰ কথা ইয়াত নাই, যিহেতু ৰিজাৰ্ভ কেটেগৰী বা ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইয়াতে কোনো ধৰণৰ নাই। গোটেইখিনিৰ কাৰণে অ'পেন হয় ইয়াতে, অ'পেন মেৰিট বেচিছ এটা এক্সাম, তেনেকুৱা ধৰণে আপোনালোকে মানি ল'ব পাৰে। তো ইয়াতে দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যিখন এখন চিলেবাছ অফিচিয়েল যিটো বিজ্ঞাপন 9 মাৰ্চ তাৰিখে প্ৰকাশ পাইছে, আৰু আজি আপোনালোকৰ 11 মাৰ্চ। আৰু পষ্টটো হৈছে এছিষ্টেণ্ট পদৰ কাৰণে 2023-24 বৰ্ষতো ওলাইছিলে। ভালেমান পদতে তেতিয়াও আবেদন হৈছিলে, আৰু খুব এখন সহজ কুৱেশ্যন পেপাৰ আহিছিলে। তেতিয়াও আমাৰ ছাবস্ক্ৰাইবাৰ এক্সাম দিছিলে। গতিকে তেওঁলোকৰ সৈতে আলোচনা কৰি গম পাইছিলোঁ একেবাৰে সহজ, GK পাৰ্টটোতো বহুত সহজ কুৱেশ্যন আহে। গতিকে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক, যিহেতু এডভাৰটাইজ ওলাইছেহে, আৰু হাতত আপোনালোকৰ 2-3 মাহ সময় আছে, প্ৰায় 3 মাহ, মিনিমাম 3 মাহ সময় আছে। গতিকে এই 3 মাহত গোটেই চিলেবাছখন কমপ্লিট কৰক, যাতে এপেক্স বেংকৰ এই এছিষ্টেণ্টৰ জবটো আপোনালোকে এইবাৰ ল'ব পাৰে এই বৰ্ষৰ ভিতৰতে। তাৰমানে 2026 বৰ্ষতে আপোনালোকে এই জবটো নিজৰ নামত কৰিব পাৰিব। ইয়াতে চব স্পষ্টকৈ লিখা আছে, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকছ লিমিটেড ইনভাইটছ এপ্লিকেশ্যনছ ফৰ ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ দ্য এছিষ্টেণ্ট ইন এ বেংক টু augment staff strength and to drive the business of the bank. The candidate fulfilling the following eligibility. তাৰমানে এছিষ্টেণ্ট হ'বলৈ হ'লে আপোনালোকৰ যিটো দৰমহা নিৰিখ সেইটো হয়, আৰু 150টা পদ আপোনালোকৰ ইয়াতে আছে। কোনো ধৰণৰ ৰিজাৰ্ভ কেটেগৰীৰ কথা ইয়াত উল্লেখ থকা নাই, গতিকে ৰিজাৰ্ভৰ কথা একোৱেই নাই। লগতে ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। লগতে আপোনালোকৰ গ্ৰেজুৱেটত মাত্ৰ 45% মাৰ্কছটো আপোনালোকক বিচাৰিছে। লগতে গুড কম্পিউটাৰ নলেজ আপোনালোকক লাগিব। তাৰ কাৰণে আপোনালোকৰ ছমহীয়া বা এবছৰীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। লগতে ইয়াতে আপোনালোকে আবেদন কৰিবলৈ 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব, আৰু আপোনালোকৰ এজ কেলকুলেশ্যন হ'ব 1 জানুৱাৰী 2026 ভিতৰত। ঠিক আছে। তো ইয়াতে মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব থ্ৰু দিছ ৱেবছাইট www.a
cab.bank.in and click on to apply অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট। এইটো কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে মই দেখাই দিম। যিহেতু 20 মাৰ্চ তাৰিখৰ পৰা ইয়াৰে অনলাইন আবেদনসমূহ আৰম্ভ হ'ব আৰু আজি 11 মাৰ্চ, গতিকে হাতত সময় আছে। 20 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন আবেদন 19 এপ্ৰিললৈকে থাকিব। প্ৰায় এটা মাহ আপোনালোকৰ অনলাইন আবেদন চলি থাকিব আৰু এইটো আপোনালোকৰ মিডনাইট 12টালৈকে থাকিব। গতিকে আপোনালোকে খুব সোনকালে আবেদনটো কৰি ল'ব। যিহেতু 20 মাৰ্চৰ পৰা আবেদন হ'ব, মই এটা ভিডিঅ'ত দেখাই দিম কেনেকৈ ধৰণে আবেদন কৰিব লাগে। লগতে ইয়াত 750 টকা আপোনালোকে পে' কৰিব লাগিব। ইয়াতে এনেকুৱা কথা নাই বোলে SC ST কম দিব লাগিব, জেনেৰেলে বহুত দিব লাগিব, কাৰণ ইয়াতে ৰিজাৰ্ভ কেটেগৰীৰ কথা কোনোৱেই নাই। ইয়াত 150টা পষ্ট আনৰিজাৰ্ভৰ কাৰণে। গতিকে SC ST গোটেইখিনিৰ কাৰণে একে সমান ইয়াতে অ'পেন মেৰিট বেছ এটা এক্সামিনেশ্যন হ'ব। এতিয়া হাউ টু এপ্লাইটো মই এটা ভিডিঅ'ত আকৌ দেখাই দিম বাৰু আপোনালোকক। যিহেতু 20 মাৰ্চ তাৰিখৰ পৰাহে আপোনালোকৰ অনলাইন আবেদনসমূহ হ'ব। ইয়াৰ লগতে চিলেকশ্যন প্ৰচেছটোৰ কথা আছে। চিলেকশ্যন প্ৰচেছ উইল কম্প্ৰাইজ অফ ৰিটেন এক্সামিনেশ্যন। এটা ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ হ'ব এণ্ড এ পাৰ্চনেল ইণ্টাৰভিউ। দুটা ষ্টেজতে হ'ব। তাৰমানে ৰিটেন এক্সামিনেশ্যন এটা হ'ব, ইয়াৰ লগতে পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব। দ্য বেংক ৰিজাৰ্ভছ the right to call only the request number of candidates for the interview with reference to the number of vacancies. The list of the selected candidates will be displayed in the bank's website. এই বেংক ৱেবছাইটত আপোনালোকৰ প্ৰথমতে যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টৰ পৰা আপোনালোকৰ প্ৰায় 1:5 অনুপাতত হয়তো আপোনালোকক মাতিব। যিহেতু যোৱাবাৰ 1:5 অনুপাতত মাতিছিলে, গতিকে 1:5 অনুপাতত প্ৰায় 750, 150 into 5 750 হ'ব। 750 ষ্টুডেণ্টক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতিব PI কাৰণে। তাৰপাছত PIত আপোনালোকক 150জন চিলেক্ট কৰিব। ঠিক আছে, গতিকে ৰিটেনটো ভালকৈ দিয়ক। ৰিটেনৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰিব, কাৰণ PIত বহুত বেছি মাৰ্কছ নাথাকিব, খুব বেছি 50 নম্বৰ মাৰ্কছ থাকিব। Next, the selected candidate will be required to produce a valid discharge certificate from the present employer before joining service in case of in-service candidates. গতিকে যিসকল চিলেক্টেড হ'ব, তো যদি তেওঁলোকে প্ৰেজেণ্টলি ক'ৰবাত কাম কৰি আছে, তো তেওঁলোকৰ ডিচাৰ্জ চাৰ্টিফিকেটখন দিবই লাগিব। ঠিক আছে। নেক্সট, জেনেৰেল কণ্ডিশ্যন কিছুমান আছে। তেওঁ এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে তেওঁ লোকেল লেংগুৱেজো জনা হ'ব লাগিব। এই কেণ্ডিডেট মে বি ৰিজেক্টেড এট এনি ষ্টেজ। যেতিয়া তেতিয়া আপোনালোকক কেঞ্চেল কৰিব পাৰে এট এনি ষ্টেজ, য'ত নেকি আপোনালোকৰ কিছুমান ভুল তথ্য বা এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। ন' ট্ৰেভেলিং এলাউঞ্চ, ইয়াতে কোনো ধৰণৰ ট্ৰেভেলিং এলাউঞ্চ দিয়া নহয়। ইয়াৰ লগতে নেক্সট কিছুমান কথা ইয়াতে উল্লেখ আছে, এইখিনি আপোনালোকে একবাৰ নিজেও পঢ়ি যাব পাৰে। Instances for providing incorrect information and on progress violations of a candidate detected at any stage of the selection process will lead to disqualifications of the candidate from the selection process, and he will not be allowed to appear in the recruitment process further if such instances go undetected during the current selection process but are detected। সেইটো একেখিনি কথাই কৈছে। যদি কিবা ভুল তথ্য দিয়ে তেতিয়াহ'লে আপোনালোকক ইয়াতে কিন্তু ৰিজেক্ট কৰা হ'ব এট এনি ষ্টেজ। নেক্সট, আপোনালোকৰ যিখন অফিচিয়েল চিলেবাছ, এখন যোৱাটো 2023-24 বৰ্ষৰ কাৰণে তেওঁলোকৰ অফিচিয়েল চিলেবাছ আছিলে, য'তে নেকি ইয়াতে লিখিছে জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ পৰা আহিব। মিডিয়ামটো কিন্তু ইংলিছে থাকিব দেই আপোনালোকৰ এক্সামৰ। ইয়াতে কোনো ধৰণৰ অসমীয়া মিডিয়ামত নাহে। 20টা কুৱেশ্যন আহিব 20 নম্বৰ। জেনেৰেল ইংলিছ বা ইংলিছ লেংগুৱেজৰ পৰাও 20টা কুৱেশ্যন আহিব 20 নম্বৰ। ৰিজনিং এবিলিটি কম্পিউটাৰ বিটৰ পৰা আহিব 30 নম্বৰ। আৰু নিউমেৰিকেল এবিলিটিৰ পৰা 30 নম্বৰ আহিব। তাৰমানে 100 নম্বৰৰ পৰীক্ষা হ'ব। আৰু এইখনৰ ডিটেইল চিলেবাছখন আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰি দিম, যিহেতু আজি এডভাৰটাইজমেণ্ট ওলাইছেহে। ডিটেইলছত আলোচনা কৰিম, কাৰণ যোৱাবাৰ পৰীক্ষাটো আমি আমাৰ বহুকেইজন ছাবস্ক্ৰাইবাৰ বন্ধুৱে দিছিলে আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ। গতিকে ইয়াৰ বাবে যদি আপোনালোকক কিবা নোটছৰ প্ৰয়োজন হয় বা ই বুকো প্ৰয়োজন হয়, গোটেইখিনি ডিটেইলছত আপোনালোকক দি দিম, যাতে সেইখিনি পঢ়িলে আপোনালোকে এই পৰীক্ষাটো কোৱালিফাই কৰিব পাৰে। আৰু একেবাৰে কম মূল্যত দি দিম। মাত্ৰ আপোনালোকে আমাক মেইল কৰিলে হ'ব। মেইলটো ডিছক্ৰিপশ্যনত থাকিব, g1505813@gmail.com। তাতে মেইল কৰিলে হ'ব যে এপেক্স বেংকৰ কাৰণে আমাক নোটছ লাগে। একেবাৰে কম মূল্যত আপোনালোকক সেইখিনি আমি প্ৰভাইড কৰি দিম। ইয়াতে আপোনালোকক OMR বেছ এটা এক্সাম হ'ব। 100 নম্বৰৰ এক্সাম হ'ব, 100 মিনিট, তাৰমানে 1 hour 40 মিনিটৰ এক্সাম হ'ব। আৰু আপোনালোকৰ অল কুৱেশ্যন শ্বেল কেৰি ইকুৱেল মাৰ্কছ, তাৰমানে 100 নম্বৰ এক্সাম হ'ব। গতিকে সেইখিনিয়ে, যিহেতু 19 এপ্ৰিললৈকে বিহু পাছলৈকে আপোনালোকৰ অনলাইন আবেদনবোৰ হ'ব। গতিকে ধৰি লওক মে' জুনত আপোনালোকৰ এক্সামটো কিন্তু হৈ যাব পাৰে। আৰু মে' জুনত হৈ যোৱাৰ লগে লগে আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰত আপোনালোকৰ হয়তো এপইণ্টমেণ্টটো হৈ যাব পাৰে। গতিকে খুব ভাল পোষ্ট। আপোনালোকে যদি বিচাৰে যে বেংকত কাম কৰিবলৈ, তো ডেফিনেটলি ইয়াতে আপোনালোকে জইন কৰি ল'ব পাৰে। ঠিক আছে।
তো ভিডিঅ'টো ইমানেই আছিলে, সৰু এটা ইনফৰ্মেটিভ ভিডিঅ'। মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব, আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি এল প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। তো থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।